মানুহৰ এক আপুৰুগীয়া সম্পদ। এজন মানুহে দৈনন্দিন জীৱনৰ মৌলিক কাৰ্যসমূহ সম্পাদন কৰাৰ সামৰ্থ্যকে স্বাস্থ্য বোলা হয়। স্বাস্থ্য আমি দুই ধৰণে ধৰিব পাৰি। এটা হ'ল সুস্বাস্থ্য আৰু আনটো হ'ল দুৰ্বল। দুৰ্বল স্বাস্থ্যত ভুগিলে কোনো এজন লোকে কাৰ্য সম্পাদন কৰাত অপাৰগ হয় আৰু ভৱিষ্যতৰ সফলতা হেঙাৰ হ'ব পাৰে। গতিকে সুস্বাস্থ্যৰ বাবে যত্নপৰ হোৱা উচিত। সুস্বাস্থ্যৰ বাবে উপযুক্ত আহাৰ যেনে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰা উচিত। পুষ্টিকৰ আহাৰ যেনে কাৰ্বহাইড্ৰেট, প্ৰটিন, খনিজ চেনি পদাৰ্থ আৰু খনিজ লৱণযুক্ত আহাৰ গ্ৰহণ কৰিব লাগে। স্বাস্থ্য যত্ন সুস্বাস্থ্যৰ বাবে আমি কিছুমান যত্ন লোৱা উচিত। ১ নম্বৰ সুদৃঢ় কৰিবলৈ নিয়মিত পৰিপক্ক আহাৰ গ্ৰহণ কৰিব লাগে। ২ নম্বৰ ৰোগ নোহোৱাৰ শাৰীৰিক ব্যায়াম কৰিব লাগে। ৩ নম্বৰ নখ চুটিকৈ ৰাখিব লাগে। ৪ নম্বৰ বাট